তো এইটোৱে হৈছে এডভাৰটাইজমেণ্টটো ইয়াত উল্লেখ আছে আপোনালোকে গভ অফ আছাম অফিচ অফ দ্য কমিশনাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট পাঞ্জাবাৰী জুৰিপৰ গুৱাহাটী তো ইয়াতে আপোনালোকৰ আহিছে এডভাৰটাইজমেণ্টটো PNRD ফালৰ পৰা তো ইয়াতে যিটো এডভাৰটাইজমেণ্ট আহিছে সেইটো আহিছে 7 মাৰ্চত আহিছে আৰু তাতে আপোনালোকৰ উল্লেখ আছে ষ্টেট প্ৰজেক্ট মেনেজমেণ্ট ইউনিট শহীদ কুশল কোঁৱৰ তো ইয়াত আপোনালোকৰ যিকেইটা পোষ্ট আছে পোষ্টবিলাকৰ মই সকলোখিনি ইনফৰমেশ্যন আপোনালোকক জনাই দিম তো ইয়াতে যিটো প্ৰথম পোষ্ট আছে তাত উল্লেখ আছে ষ্টেট প্ৰজেক্ট মেনেজাৰ টোটেল পোষ্ট আছে এটা তাৰ কাৰণে আপোনালোকৰ চালাৰি দিছে 75,000 এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে MCA কৰা হ'ব লাগিব নাইবা BTech কৰা হ'ব লাগিব নাইবা BE কৰা হ'ব লাগিব নাইবা পোষ্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব ৰুৰেল ডেভেলপমেণ্ট অৰ ৰুৰেল মেনেজমেণ্ট উইথ আপোনালোকৰ থাকিব লাগিব 60% মাৰ্কছ ঠিক আছে তাৰ কাৰণে এক্সপেৰিয়েন্স আপোনালোকৰ বিচাৰিছে এক্সপেৰিয়েন্স থাকিব লাগিব 8 বছৰ ৱৰ্কিং এক্সপেৰিয়েন্স থাকিব লাগিব ইণ্ডাষ্ট্ৰিয়েল নাইবা আপোনালোকৰ গভৰ্ণমেণ্ট সেক্টৰৰ যিকোনো জেগাত কাম কৰা ঠিক আছে তাৰ কাৰণে আপোনালোকৰ বয়স লাগিব 40 বছৰ ভিতৰত হ'ব লাগিব তাৰ পিছত বস্তু হৈছে ষ্টেট IT অফিচাৰ টোটেল পোষ্ট আছে এটা salary দিছে 55,000 এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে MCA নাইবা BTech কৰা হ'ব লাগিব কমাৰ্চ সায়েন্সত IT নাইবা BE কৰা হ'ব লাগিব কম সায়েন্সত তো নাইবা আপোনালোকে ITI যদি পাস কৰিছে তেতিয়া পাইব IT তাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে 60% থাকিব লাগিব এক্সপেৰিয়েন্স বিচাৰিছে 5 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে যিকোনো গভৰ্ণমেণ্ট সেক্টৰ নাইবা আপোনালোকৰ ইণ্ডাষ্ট্ৰিত কাম কৰা বয়স বিচাৰিছে 35 বছৰ ভিতৰত হ'ব লাগিব IT এসিস্ট্যান্ট টোটাল পোষ্ট আছে এটা salary দিছে 30,000 তাত আপোনালোকৰ থাকিব লাগিব BSc কৰা হ'ব লাগিব IT নাইবা CS ত নাইবা আপোনালোকৰ BCA কৰা হ'ব লাগিব নাইবা BTech কৰা হ'ব লাগিব CS নাইবা IT নাইবা আপোনালোকে BE কৰা হ'ব লাগিব CS নাইবা IT উইথ মিনিমাম আপোনালোকৰ 60% লাগিব এক্সপেৰিয়েন্স বিচাৰিছে যিকোনো আপোনালোকৰ 3 বছৰ এক্সপেৰিয়েন্স কৰা হ'ব লাগিব গভৰ্ণমেণ্ট সেক্টৰ নাইবা ইণ্ডাষ্ট্ৰিত কাম কৰা বয়স বিচাৰিছে 30 বছৰ ভিতৰত হোৱাকে ঠিক আছে তাৰ কাৰণে আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব আৰু অনলাইন যোগেদি এপ্লাই কৰা লাষ্ট ডেট হৈছে 18/3/2019 তথা মাৰ্চ মাহৰ 18 তাৰিখৰ আগত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু অনলাইন এপ্লাই কৰাৰ ৱেবছাইটটো হৈছে www.pnrdscms.org তো আপোনালোকে ইয়াত গৈ পেনি অনলাইন এপ্লাই কৰিব পাৰিব তো ভিডিওটো ইমানখিনি ভিডিওটো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কিবা সুধিবলগীয়া থাকিলে ভিডিওৰ তলত কমেন্ট কৰিব চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই যিকোনো ধৰণৰ ইনফৰমেশ্যন পাবৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তো এতিয়ালৈ ইমানেই ধন্যবাদ